সকলো তামোলপুৰবাসী ৰাইজলৈ মই নমস্কাৰ দিছোঁ। মই বিশ্বজিৎ দৈমাৰী আৰু মই এইবাৰ তামোলপুৰ সমষ্টিত NDA প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ। মোৰ বিষয়ে বহুতে জানে আৰু আজিৰ নতুন প্ৰজন্মই বা নতুন যুৱচামে বহুতেই মোক হয়তো সম্পূৰ্ণভাৱে পৰিচিত নহয় বা নাজানে। 2001 চনৰ পৰা মই বিধায়ক আছিলোঁ 2000 চনলৈকে। ইয়াৰ পিছত মই আৰ্টফেডৰ চেয়াৰমেন হৈছিলোঁ 2 বছৰ আৰু 2008 চনৰ পৰা মই 4বাৰ 2021 চনলৈকে ৰাজ্যসভাৰ MP আছিলোঁ। ইয়াৰ পিছত পুনৰ মই ওদালগুৰিৰ পানেৰী সমষ্টিত বিধায়ক হিচাপে তাত মই আছিলোঁ আৰু সেইটো সময়ত মই এই 5 বছৰ আসাম বিধানসভাৰ অধ্যক্ষ হিচাপে কাম কৰিছিলোঁ। এতিয়া মোক তামোলপুৰত প্ৰক্ষেপ কৰিছে NDA তৰফৰ পৰা মোৰ ছবি পদম ফুলৰ ছবি। এতিয়া মোৰ কথাটো হ'ল কি যে আমি তামোলপুৰৰ উন্নয়নৰ কথাটোকে চবেই ভাবিব লাগে আৰু সেইটো লৈয়ে আমি আগবাঢ়ি যাব লাগিব। তামোলপুৰ আজিও বিভিন্ন জেগা বহুখিনি পিছ পৰি আছে আৰু তামোলপুৰখন আমি উন্নয়ন কৰিবৰ কাৰণে সকলোৱে একত্ৰিত হ'ব লাগিব। আজি তামোলপুৰত মোক প্ৰাৰ্থীটো প্ৰদান কৰাৰ কাৰণে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজি মই ৰাজনীতি জীৱনত 25 বছৰ সম্পূৰ্ণ হ'লোঁ, কিন্তু মই বাহিৰে কাম কৰি আছিলোঁ। কিন্তু এইবাৰ নিজৰ সমষ্টিত নিজৰ ডিষ্ট্ৰিক্টত মই কাম কৰাৰ সুযোগ পাইছোঁ আৰু মোৰ জাগাখন বা মোৰ সমষ্টিখন মই ডেভেলপ কৰাৰ এটা সুযোগটো পাইছোঁ। গতিকে সেইটো মই খুব ভালদৰে কৰি যোৱাৰ এটা প্ৰণ লৈছোঁ। তামোলপুৰত মই যি দেখিছোঁ যে মই বিধায়ক হোৱাৰ পিছত মোৰ কৰণীয় কামটো হ'ল কি, তামোলপুৰ আজি জিলা হৈছে, কিন্তু সেই জিলাখন সম্পূৰ্ণ ৰূপ দিবৰ কাৰণে গোটেই যি বিভাগ আছে সেই বিভাগৰ জিলা পৰ্যায়ৰ কাৰ্যালয় আৰু জিলা পৰ্যায়ৰ বিষয়াসকলক আমি নিযুক্তি দিব লাগিব। তেতিয়াহে জিলা হিচাপে আমি সকলো কামবিলাক কৰিবলৈ সহজ হ'ব, ৰাইজে সহজভাৱে তামোলপুৰত আহি নিজৰ বিষয়াসকলৰ লগত কথা পাতিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত তামোলপুৰত বিজ্ঞান শাখা আমাৰ নাই। ডিগ্ৰী পঢ়িবৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পঢ়িলেও বাহিৰত যাবলগীয়া হয়, যাৰ কাৰণে দুখীয়া পৰিয়ালৰ বহুত ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পঢ়াৰ পিছত কেতিয়াবা কলেজ এৰিবলগীয়া হয়। গতিকে আমাৰ মডেল কলেজ এখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তাত হৈ আছে। এই কলেজখন আমি বিজ্ঞান শাখা কৰাটো অত্যন্ত প্ৰয়োজন আৰু তেতিয়া আমাৰ তামোলপুৰৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে বিজ্ঞানত ডিগ্ৰীটো পঢ়িব পাৰিব। তাৰ বাদেও তামোলপুৰত বিভিন্ন সমস্যা আছে। খোৱা পানী আঁচনি ইয়াত বহুত প্ৰয়োজন। আমাৰ দাৰাংগা, পাটকিজুলি, চবনকাটা, উত্তৰ কুছি তাত পাহাৰৰ লগত লাগি থকাৰ কাৰণে পানীৰ ব্যৱস্থা কৰাটো অত্যন্ত কষ্টকৰ আৰু আজিলৈকে আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে সেইটো কৰিব নোৱাৰিলে। গতিকে তাত আমি খোৱা পানী ব্যৱস্থা কৰিব লাগে। গতিকে তাত মই ভাবিছোঁ যে পানীৰ থাকোঁতে মই ভূটানৰ পৰা পানী আনি ফালে তাত 2 লাখ মানুহক এটা পানী খোৱাৰ ব্যৱস্থা কৰি দিছিলোঁ, য'ত 167 কোটি টকা চৰকাৰে অনুমোদন জনাই ফালে তাত এই কামটো কৰিছিলে। একেধৰণৰ কাম আমি আমাৰ যিটো পাটকিজুলি, দাৰাংগা আৰু উত্তৰ কোচি, চবনকাটা তাত কৰিব লাগিব। আৰু সৌভাগ্যৰ কথাটো হ'ল কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি সেইদিনা আহোঁতে তেখেতে ঘোষণা কৰিলে যে এই কাম যিমানে টকা নালাগক কেলে সেই কাম কৰিবই। গতিকে সেই এলেকাত আমি পানী দিব পাৰিম আৰু পানী দিব লাগিব। তাৰ বাদেও মুখ্যমন্ত্ৰীয়ে আজি আমাৰ ঘগ্ৰাপাৰৰ পৰা তামোলপুৰলৈকে যিটো ৰাস্তা আহিছে আসাম মালাত ঘোষণা কৰিলে আমাৰ অনুৰোধ মতে, আৰু আমাৰ নলবাৰী গণেশ মন্দিৰৰ পৰা বাগানপাৰা হৈ ফালে উত্তৰ কোচিলৈ যোৱা ৰাস্তাটো আসাম মালাত তেখেতে মোৰ অনুৰোধত ঘোষণা কৰিলে। আমাৰ পাখৰিবাৰীৰ পৰা নাগিজুলিলৈ যোৱা কুমাৰীকাটাত এই ৰাস্তাটো আসাম মালাত ঘোষণা কৰিছে।
আৰু কচুবাৰীৰ পৰা নাওকাটা যিটো ৰাস্তা আছে বৰ্তমান নতুন মেডিকেল কলেজ যিটো কনষ্ট্ৰাকশ্যন কৰি আছে সেইটো আছামালাত লোৱাৰ কাৰণে ঘোষণা কৰিলে ঠিক তামোলপুৰত এটা অত্যাধুনিক অডিটৰিয়াম যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে বাগানপাৰাত আমাৰ বাস্কা কলেজ আছে আৰু আজি সবতকৈ চিনিয়ৰ কলেজ BTC এৰিয়াত এইটো আছিলে তথাপিও সেইটো প্ৰভিন্সিয়েলাইজেশ্যন নোহোৱাৰ কাৰণে বৃহত্তৰ বাগানপাৰা অঞ্চলত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বহুত অসুবিধা হৈ আছে আৰু এই ভেঞ্চাৰ কলেজখন চলাই যোৱাৰ ক্ষেত্ৰত ৰাইজৰ বহুত অসুবিধা কিন্তু সেইদিনা মোৰ অনুৰোধ মতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৰাজহুৱাভাৱে তো আমাৰ তামোলপুৰৰ কাৰণে সৌভাগ্য কি আমি এইবাৰ নতুন চৰকাৰ গঠন হোৱাৰ পিছতে সেই কামখিনি পাবলৈ সক্ষম হ'ম আৰু সেইখিনি আমি কৰি ল'ব পাৰিম তাৰ বাদেও নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আজি 10,000 যুৱক যুৱতীক আত্মনিৰ্ভৰ অসম আঁচনি সবকে অন্তৰ্ভুক্ত কৰিব বিচাৰিছে সেই আমাৰ কাৰণে ভাল 10,000 যুৱক যুৱতীয়ে যিসকলে মেট্ৰিক পাছ আৰু 28 বছৰ বয়সৰ পৰা যদি সাধাৰণ শ্ৰেণী হয় 40 বছৰলৈকে আৰু শ্বেডিউল কাষ্ট আৰু ট্ৰাইবেল যদি হয় তেতিয়াহ'লে 45 বছৰ বয়সলৈকে তেওঁলোকে এতিয়া 5 লাখ কৈ পাবলৈ সক্ষম হ'ব আৰু এইখিনি হ'লে মই ভাবোঁ আমাৰ যুৱসকলে নিজে নিজে কৰ্মসংস্থাপন কৰি ল'বলৈ সক্ষম হ'ব 2 লাখ চাকৰি দিয়াৰ চিন্তা কৰিছে অসম চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু মই ভাবিছোঁ যে আমাৰ তামোলপুৰৰ পৰা কমেও 2,000 বা 1,000 ল'ৰা ছোৱালী তাত চাকৰি পাব লাগে আৰু তাৰ কাৰণে মই ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰিব খুজিছোঁ যাতে আমাৰ তামোলপুৰ সমষ্টিৰ ল'ৰা ছোৱালীয়ে আমাৰ যিটো ইণ্টাৰভিউ হ'ব চাকৰিৰ কাৰণে এইটো ভালদৰে কোচিঙৰ জৰিয়তে কোনটো বিষয়ত পঢ়িব লাগে তাৰ কুৱেশ্যন টাইপবিলাক কেনেকুৱা হয় সেইটো জানিব পাৰে আৰু সহজভাৱে ইণ্টাৰভিউত তেওঁলোকে মানে পাৰ্টিচিপেট কৰি অংশগ্ৰহণ কৰি যাতে সিলেকশ্যন পাব পাৰে আৰু চাকৰিটো পাব পাৰে তেনেকুৱা মই কৰিব বিচাৰিছোঁ আৰু নিশ্চয় কৰিম মই বিধায়ক হ'লে আৰু ইয়াৰ পিছত বৰ্তমান সময় AIৰ যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ গতিকে ফিজিকেলি চাকৰি পোৱাটো বহুত মুস্কিল অফিচ আদালতবিলাকত এতিয়া চাকৰি পোৱাটো বহুত মুস্কিল কাৰণ AIৰ জৰিয়তে আজি অনলাইন মানে হিচাপে প্ৰায় কামবিলাক হৈ যায় তো আমেৰিকান কোম্পানী ইউৰোপিয়ান কোম্পানী অষ্ট্ৰেলিয়ান কোম্পানী তেনেকুৱা যিবোৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে গোটেই ৱৰ্ল্ড ৱাইড মানে গোটেই পৃথিৱীতে তেওঁলোকে তেওঁলোকৰ কোম্পানীৰ দ্বাৰা মানুহ নিযুক্তি কৰি অনলাইনেদি কাম কৰায় তেনেকুৱা কামৰ ওপৰত এটা ৰিচাৰ্চ চেণ্টাৰ বহাই ফালে কেনেকুৱা সুবিধা আছে অনলাইন নিজৰ জাগাত থাকি ফালে কৰ্মসংস্থাপন পাবৰ কাৰণে এইটো উলিওৱা হ'ব ইয়াৰ পিছত আমি আমাৰ ল'ৰা ছোৱালীবিলাক কোনটো কামবিলাক সহজভাৱে কৰিব পাৰিব ইয়াৰ ওপৰত আমি AIৰ ট্ৰেইনিং ব্যৱস্থা দিম আৰু ইয়াতে আমি নিজৰ তামোলপুৰতে থাকি নিজৰ ঘৰত থাকি অনলাইনেদি আমি কাম কৰিব পাৰিম বিভিন্ন কামবিলাক আৰু লাখ টকালৈকে মাহিলী উপাৰ্জন কৰিব পাৰিব গতিকে সেইটো মোৰ এটা চিন্তা অলৰেডি মই হাই লেভেল এজেঞ্চিবিলাকৰ লগত টাই আপ কৰিছোঁ আৰু বিধায়ক হোৱাৰ পিছতে সেইটো মই তামোলপুৰত কৰিম তো তেনেকুৱা ধৰণৰ আমাৰ বহুতো কৰণীয় আছে সামাজিকভাৱেও আমাৰ বহুতো কাম আছে সেইবিলাক আমি কৰিব লাগিব ৰাস্তা দলং সেইবিলাক আমি কৰিব লাগিব আৰু মই ভাবোঁ সেইটো যদি কৰিব লাগে আমি NDA চৰকাৰৰ লগত তামোলপুৰৰ ৰাইজে থাকিব লাগিব আমিও অংশীদাৰ হ'ব লাগিব আৰু অংশীদাৰ হ'ব লাগিলে ইয়াৰ পৰা NDA প্ৰাৰ্থী জিকি যাব লাগিব এই কথা নিশ্চয় ৰাইজে বুজি পায় হাগ্ৰামা মহিলাই ডাঙৰীয়া আজি চিভ হোৱাৰ পিছত BTCত বিভিন্ন আঁচনি লৈছে যিটোৰ দ্বাৰা সকলোৱে মানে উপকৃত হৈছে আৰু আজি হাগ্ৰামা মহিলাই ডাঙৰীয়া NDAত থকাৰ লগে লগে তেখেতে 1,000 কোটি টকাৰ ৰাস্তা আৰু দলং বনোৱাৰ কাৰণে আজি BTCত পুঁজি আনিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক দিছিলে আৰু এইবাৰ NDAত থাকি ফালে হাগ্ৰামা মহিলাই ডাঙৰীয়াই NDAৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈ BTC অঞ্চল উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি আনিব আৰু এই আঁচনিটো আমি তামোলপুৰত পাবলৈ সক্ষম হ'ব গতিকে সেইকাৰণে উন্নয়নৰ খাতিৰত আমি সবে চাব লাগিব মোক আজি কোনোবা বাহিৰৰ কিবা প্ৰচাৰ কৰিছে মই তেনেকুৱা কোনো বাহিৰৰ নহয় তামোলপুৰৰ ৰাইজৰ লগত মই সদায় আছোঁ মই কৰ্মসূত্ৰে
MP হোৱাৰ কাৰণে কেতিয়াবা দিল্লী দিছপুৰ কোকৰাঝাৰ হ'বলগীয়া আছিলোঁ আৰু যোৱাবাৰ মই ওদালগুৰিৰ পানীৰীত বিধায়ক হোৱাৰ কাৰণে মই তাত থাকি কাম কৰিবলগীয়া হৈছিল অধ্যক্ষ হোৱাৰ পিছতো তথাপিও আমাৰ অঞ্চলৰ বিভিন্ন সমস্যাবিলাকক মোক যিমান মানে মানুহে অনুৰোধ কৰিছে সিমান মই কৰি দিবলৈ মই চেষ্টা কৰিছোঁ বহুত কাম মই কৰিবও পাৰিছোঁ আৰু আজি মই তামোলপুৰত অহাৰ ক্ষেত্ৰত কোনোবাই কৈছে যে পানীৰ পৰা কিয় আহিব লাগে মই পানীৰ পৰা সেইকাৰণে আহিলোঁ আমাৰ এলায়েন্স হিচাপে তাত যেটো নতুনকৈ ভেৰগাঁও সমষ্টি হৈছে এই সমষ্টিটো মানে BPF দলক দি দিয়া হৈ গ'ল আৰু তামোলপুৰক মোক হাগ্ৰামা মহিলা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতসকলে মোক ইয়াত প্ৰক্ষেপ কৰিলে যিহেতু মোৰ জিলা হয় তামোলপুৰ মোৰ পুৰণা সমষ্টি হয় সেই হিচাপে ইয়াত দিছে আৰু এটা হ'ল মোৰ নিজৰে ইচ্ছা যে আজি মই 25 বছৰ ৰাজনীতিত থাকি বহুত কাম কৰিলোঁ আৰু এতিয়া মই বিচাৰোঁ নিজৰ জাগাত থাকি নিজৰ জিলাত থাকি নিজৰ সমষ্টিত থাকি এই সমষ্টিৰ উন্নয়ন কৰা আমাৰ নিজৰ মানুহবিলাকৰ উন্নয়ন কৰা এইটোৱেই মোৰ লক্ষ্য গতিকে মই নিজকে সৌভাগ্য মানিছোঁ আজি 25 বছৰৰ মোৰ যেটো অভিজ্ঞতা সেই অভিজ্ঞতা লৈ দ্ৰুত গতিত আমাৰ অঞ্চলৰ বিভিন্ন চৰকাৰী আঁচনিবিলাক আনিব পাৰিম ৰূপায়ণ কৰিব পাৰিম আমাৰ জাগা মানুহখিনিয়ে মানে উন্নত কৰিব পাৰিব গতিকে হেয়ে মই সকলোকে অনুৰোধ কৰিছোঁ এইবাৰ যেটো বিধানসভাৰ যেটো নিৰ্বাচনৰ ভোট হ'ব 9 তাৰিখে অহা 9 এপ্ৰিলত সকলোৱে যাতে উন্নয়নৰ স্বাৰ্থত এক হৈ ফালে পদম ফুলৰ ছবিত ভোট দি মোক যেন বিপুল ভোটত জয়যুক্ত কৰে আৰু আহি থকা দিনটোত আপোনাৰ লগত থাকি যাতে মই এই জাগাখনৰ উন্নয়নৰ ক্ষেত্ৰত ভূমিকা ল'ব পাৰোঁ কাম কৰিব পাৰোঁ আৰু আপোনালোকক মই নিশ্চয়তা দিছোঁ MLA হৈ যোৱাৰ পিছত মই যিবোৰ কথা কৈ আছোঁ সেইবোৰ মই হাতে কামে কৰিবলৈ লাগি যাম ধন্যবাদ